এতিয়া আমাৰ সংসাৰত আমি সংসাৰী জীৱবিলাকে ব্ৰত পালন কৰোঁ। কোনোৱে গৃহস্থী ধৰ্মত এটি জীৱতত্ব শৰীৰ এৰি যেতিয়া গুচি যায়, তেতিয়া সেই আত্মীয়ৰ অৰ্থে আমি প্ৰত্যেকেই 3 দিন তিলনী কৰ্মলৈকে আমি একো এটা মুখত নিদিওঁ, পানী টোপাৰ বাহিৰে। এইটো হ'ল আমাৰ সংসাৰ ধৰ্মত ব্ৰত পালন কৰা। তাৰ পাছত চতুৰ্থ দিৱসৰ পৰা একাদশ দিৱস পৰ্যন্ত আমি মাত্ৰ স্বাভাৱিক যিকণ আহাৰ গ্ৰহণ নকৰিলে শৰীৰটোত শক্তি নাথাকে, সেই ন্যূনতম আহাৰকণ আমি এটা নিয়মৰ মাজেৰে গ্ৰহণ কৰোঁ প্ৰত্যেকেই। এইখিনি হ'ল সংসাৰ ধৰ্ম পালনৰ একোটা ব্ৰত। আকৌ কোনো আয়ে সপ্তাহটোৰ 7 দিনৰ ভিতৰত সোমবাৰৰ দিনত একো এমুঠি অন্ন গ্ৰহণ নকৰে, ৰাতিৰ পৰা অন্ন গ্ৰহণ কৰে। আকৌ কোনোৱে বৃহস্পতিবাৰে নিৰামিষ গ্ৰহণ কৰে, বাকী 4টা দিনতে তেল টেঙা মাছ মাংস সমস্তখিনি গ্ৰহণ কৰে। এতিয়া শাস্ত্ৰই প্ৰকৃততে আমি কৰি থকা কৰ্মখিনিৰ দৃঢ় ব্ৰত আৰু পৰম বৈষ্ণৱ কদমে তেওঁ ধৰ্মপত্নী দেৱহূতিক পালন কৰিবলৈ কোৱা দৃঢ় ব্ৰতৰ মাজত ভাৱনাটো কেনেধৰণে প্ৰকাশ পাইছে তাৰ আমি পাৰ্থক্য বুজিব পাৰিলে আমাৰ জীৱন ধন্য হ'ব। যে ব্ৰতৰ দৰ্শন প্ৰকাশ ঘটাইছে শ্ৰদ্ধায়ে ভকতি ভাৱে ভজা মহাহৰি। শ্ৰদ্ধা সহকাৰে ভক্তি ভাৱেৰে এক দেৱ এক সেউ একত বিনে নাইকেও এই পৰম সত্যক আশ্ৰয় কৰিব লাগিব। আৰু এয়াই হ'ল ভগৱন্ত বস্তুৰ এক কণিকা কৃপা লাভৰ উপায়। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে আমি কলিৰ মলমতি মনুষ্যৰ বাবে এই সুন্দৰ বাৰ্তা আগবঢ়াই থৈ গৈছে। ও ৰামে তেবে আখিয়ামাখাৰ যশস্যায়াস বিস্তাৰী জন্মিবন্ত আখি ভগৱন্ত দুখ হাৰি। আৰু তেতিয়াই আমি দুইজনৰে যশস্যা কীৰ্তি বঢ়াবৰ বাবে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই ভকত বৎসল দুখহাৰী ভগৱন্ত বস্তুৱে আহি আমাৰ মাজত অৱস্থান কৰিব, অৱতাৰ ধাৰণ কৰিব। নকৰিবা কিছু চিন্তা মনোৰজিয়াৰী তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। তুমি অকণমানো চিন্তা নকৰিবা সেই স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতি। তোমাৰ মনৰ সমস্ত কামনা ভগৱন্ত পুৰুষে পূৰণ কৰিব। ও দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠাবাণী মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণী। দেৱহূতিয়ে স্বামীৰ সেই নিষ্ঠাবাণী শ্ৰৱণ কৰি স্বামীৰ বাক্য আখৰে আখৰে পালন কৰিবৰ বাবে আগবাঢ়িছে। মহাপ্ৰেম ভক্তিযুক্ত হৈ ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱক চিন্তা কৰিছে, সেৱা নিবেদন কৰিছে। আৰু তাৰ পাছতেই ভকত বৎসল ভগৱন্তই ও ৰামে পাছে প্ৰভু কৰ্দমৰ
বীৰ্যয় অনুসৰি দেৱসূতি উদৰে পখিলা লীলা কৰি। ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ভকত বৎসল ভগৱন্ত পুৰুষে কৰ্দম ঋষিৰ বীৰ্যৰ দ্বাৰা দেৱহূতিৰ গৰ্ভত প্ৰৱেশ কৰিছে আৰু এনেধৰণে ভগৱন্ত পুৰুষে কপিল ৰূপত এই ধৰাধামত আহি অৱতাৰ ধাৰণ কৰিছে। আৰু সেই অৱতাৰ গ্ৰহণ কৰাৰ সময়ত ভাগৱতে সুন্দৰ এটি দৰ্শন প্ৰকাশ ঘটাইছে। ও ৰাম কতু দিনে জন্মিলন্ত ভকত বৎসল, সিবেলা ভৈলে ককাল মহা সুমংগল। সমস্তে লোকৰ মন ভৈলে ক প্ৰসন্ন, অল্প অল্প মেঘগণে কৰে বৰিষণ। এনেকৈ এদিন দুদিন পাৰ হৈ এটা নিৰ্দিষ্ট দিনত ভকত বৎসল ভগৱন্ত পুৰুষ আহি এই ধৰাধামত অৱস্থান কৰিছে আৰু সিবেলা ভৈলেক কাল মহা সুমংগল। শাস্ত্ৰই কৈছে সেই সময়খিনি আটাইতকৈ সুমংগলযুক্ত সময়। মাধৱ গুৰুজনে নামঘোষাত লিখিছে, সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচ্ছন্ন নহয় দুৰ্দিন, হৰি কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হুৱয় বিহীন। সেইটো দিন আমাৰ জীৱনৰ বেয়া দিন নহয়, কিন্তু আমি সেইটো দিনক বেয়া দিন বুলি ভাবোঁ। কোনটো দিন? গাজি গুমৰি অহা মুষলধাৰে বৰষুণ, শিল বৰষুণ, ধুমুহা বতাহ আদি সেই দিনটোত স্বাভাৱিকতে আমাৰ ভয় লাগে আৰু সেইটো দিনেই যেন জীৱনৰ আমাৰ আটাইতকৈ বেয়া দিন এনেকুৱা অনুভৱ হয়। আৰু শাস্ত্ৰই কৈছে সেই সুধীবৃন্দক সেইটো দিন বেয়া দিন নহয়। মনুষ্য জীৱনৰ আটাইতকৈ বেয়া দিনটো হ'ল হৰি কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হুৱয় বিহীন। অৰ্থাৎ কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত কথাখিনি আলাপ আলোচনা কৰিবৰ বাবে, ৰস পান কৰিবৰ বাবে এজন ভকতৰ সংগ আমি যিদিনা লাভ নকৰিলোঁ সেই দিনটোৱে মনুষ্য জীৱনৰ আটাইতকৈ বেয়া দিন। আৰু ভাগৱতে কৈছে যে সিবেলা ভৈলেক কাল, কাল মানে হ'ল সময়, মহা সুমংগল। অৰ্থাৎ ভগৱন্ত পুৰুষে কপিল ৰূপত যি মুহূৰ্তত ধৰাধামত আহিল সেই মুহূৰ্ত আটাইতকৈ মংগলযুক্ত সময় বুলি কৈছে। আৰু সেইখিনি সময়তে প্ৰাকৃতিকভাৱে এটি সৌন্দৰ্যৰ প্ৰকাশ ঘটাইছে যে সমস্ত লোকৰ মন ভৈলেক প্ৰসন্ন, সমস্ত জনাৰে মন আনন্দৰে ভৰি পৰিছে আৰু অল্প অল্প মেঘগণে কৰে বৰিষণ। আকাশৰ পৰা অলপ অলপকৈ জল বৰষুণ হৈছে, মানে বৰষুণ পৰিছে। এতিয়া আমি কিবা ভাগ অনুষ্ঠান কৰিবলৈ লওঁতে বৰষুণ এজাক যদি আহে আমাৰ মনটো স্বাভাৱিকতে বেয়া লাগে, কিন্তু শাস্ত্ৰই কৈছে যে যিকোনো এভাগ অনুষ্ঠানৰ আৰম্ভণিতে যদি এজাক বৰষুণ দিয়ে তেতিয়াহ'লে সেই বৰষুণজাক সুমংগলৰ বৰষুণ বুলি কৈছে। অনুষ্ঠান ভাগি সফল ৰূপায়ণৰ বাবে সেই বৰষুণ জাকে আমাক এটি শুভ বাৰ্তা প্ৰেৰণ কৰে। আৰু ভাগৱতে এই সুন্দৰ দৰ্শনটো প্ৰকাশ কৰিছে। আমি মন বেয়া কৰিব নালাগে যদি অনুষ্ঠান কৰোঁতে এজাক বৰষুণ আহে। সেই বৰষুণজাকৰ ভাল দৰ্শন ভাগৱতে আমাক প্ৰকাশ ঘটাইছে যে কপিল প্ৰভুৱেও এই সংসাৰত অৱস্থান কৰোঁতে মেঘখণ্ডই
অল্প অল্পকৈ বৰিখন প্ৰকাশ ঘটাইছে। ৰাম ৰাম ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ, অসংখ্য বিমান আশী চানিল আকাশ। ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাবয়, ঘোষৰে গন্ধৰ্বে হৰি গুণ গাৱয়। ভংগী ভাৱে নৃত্য কৰে অপেশ্বৰাশয়, শিবেলা লোকৰ মহানন্দ হৃদয়। জয় কৃষ্ণ বুলি যত দেৱচয়, বিমানৰ সন্তে ধাৰে পুষ্প বৰিষয়। আকাশ মাৰ্গত অসংখ্য দেৱ দেৱতাৰ বিমান আহি থিতাপি লৈছে, আৰু সেই বিমানৰ ওপৰতে আকাশ মাৰ্গত সুমধুৰ স্বৰেৰে গন্ধৰ্বসকলে কৃষ্ণস্তু ভগৱন্তৰ গুণ যশ গীত ৰূপত প্ৰকাশ কৰিছে। আৰু আনন্দ মনেৰে বিদ্যাধৰীসকলে দিব্য বাদ্য পৰিৱেশন কৰিছে, আৰু বিভিন্ন ভংগীভাৱে অপেশ্বৰীসকলে নৃত্য আৰম্ভ কৰিছে, আৰু সকলোৰে মনত এক মহা আনন্দৰ উদ্ভৱ হৈছে। আৰু সকলোৱে জয় কৃষ্ণদেৱৰ জয়, জয় কৃষ্ণদেৱৰ জয় এনেকৈ কৃষ্ণদেৱৰ জয় জয় ধ্বজা উৰুৱাই বিমানৰ পৰা পুষ্প বৰিষণ কৰিছে। এটি সুন্দৰ দৃশ্য। ৰাম পাছে সিটো কৰ্দমৰ আশ্ৰম কপ্ৰতি, ঋষি গণ সমে আখিলনত প্ৰজাপতি। তাৰ পাছত ঋষিসকলৰ সহিতে প্ৰজাপতি ব্ৰহ্মাদেৱে কৰ্দমৰ আশ্ৰমত আহি উপস্থিত হ'ল, আৰু প্ৰজাপতি ব্ৰহ্মাদেৱৰ আগমন দেখি কৰ্দম ঋষিয়ে কি কৰিছে? ও ৰামে পিতৃ আখিবাৰ দেখি, কৰ্দমে তেখনে গাঁও চালি উঠিলন্ত, হৰিষিত মনে। হৰিষিত মানে আনন্দিত মনেৰে কৰ্দম ঋষিয়ে পিতৃ প্ৰজাপতি ব্ৰহ্মাদেৱৰ আগমনত তেৰাং সুন্দৰভাৱেৰে আতিথ্য সেৱা নিবেদন কৰিছে। ও ৰাম গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন, বখিলনেত বিধি চিন্তি কৃষ্ণৰ চৰণ। সুগন্ধিযুক্ত ধূপ ধূনা ফুল আদি সহিতে বিধিবত পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ চৰণত সেৱাভাগ নিবেদন কৰিছে। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱেও সেই সুন্দৰভাৱে আগবঢ়াই দিয়া আসনভাগিত উপবিষ্ট হওঁতে কৃষ্ণস্তু ভগৱন্তক চিন্তা কৰি সেই আসনত উপবিষ্ট হৈছে। তাৰ পাছতে ও ৰামে তত্ত্ব জ্ঞান কহিবাক লাগি কৃপাময়, নিজ বংশে তান গৃহে ভৈলে কউদয়। ইহাক নজানি ব্ৰহ্মা আনন্দ ভৈলন্ত, দেৱসূতি কৰ্দমক বাক্য বুলিলন্ত। শুনিও কৰ্দম পুত্ৰ মূৰ পূজা যত, নিকপট চিত্তে তাক কৰিলি সমস্ত।
যাতু মোৰ বচনক হৃদয়ত ধৰি প্ৰৱৰ্তিল সৃষ্টি কৰ্মে হৰিষিত কৰি এহি মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ গৌৰৱে ধৰয় যেবে পিতৃৰ বচন। শাস্ত্ৰই আমাক তত্ত্বজ্ঞান প্ৰদান কৰিছে। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী স্বয়ং কৃষ্ণস্তু ভগৱন্তই নিজ অংশে আহি কপিল ৰূপত ধৰাধামত অৱতাৰ ধাৰণ কৰিছে। কিন্তু এই পৰম সত্যক উপলব্ধি কৰিব নোৱাৰি, হৃদয়ংগম কৰিব নোৱাৰি প্ৰজাপতি ব্ৰহ্মাদেৱে তেওঁৰ পুত্ৰ কৰ্দমক কৈছে, হেৰা কৰ্দম, তুমি দেৱহূতিৰ লগত বিবাহ পাশত আবদ্ধ হৈ সৃষ্টি কাৰ্যত ব্ৰতী হ'বৰ বাবে মোৰ যি আজ্ঞা আছিল, এই আজ্ঞাক তুমি সুন্দৰভাৱে পালন কৰিলা। সেইবাবেই মই পিতৃধন্য হৈ গ'লোঁ যে তুমি পুত্ৰ হিচাপে মোৰ কথা ৰাখিলা পুত্ৰ। আৰু এনেধৰণে কথোপকথনৰ মাজেদিয়ে এহি মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ গৌৰৱে ধৰয় যাবে পিতৃৰ বচন। এনেকৈ পিতা পুত্ৰৰ আনন্দৰ সমাৱেশ ঘটিছে।